স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা আজি দেশত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন 12খন ৰাজ্য 94টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া অসমৰ মুঠ 4টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ গুৱাহাটী বৰপেটা কোকৰাঝাৰ ধুবুৰীত অনুষ্ঠিত হৈছে ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ আজি দেশত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন 12খন ৰাজ্য 94টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া অসমৰ মুঠ 4টা লোকসভা সমষ্টিত অনুষ্ঠিত ভোট গ্ৰহণ গুৱাহাটী বৰপেটা কোকৰাঝাৰ ধুবুৰীত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ গুৱাহাটী সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে 20,36,846 গৰাকী আনহাতে মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 2,179টা ইয়াৰ লগতে বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে 19,64,847 গৰাকী আৰু মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 2,451টা ইয়াৰ লগতে ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে 26,60,827 গৰাকী মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 3,024টা ইয়াৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে 14,84,571 গৰাকী আৰু মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 324টা আৰু আমি যেহেতু জনাইছো আজি দেশত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে তৃতীয় পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন আছে সেই তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা পূৰ্বতে দেখিবলৈ পোৱা গৈছিল আৰু ইতিমধ্যে তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰসমূহ আছে সেই নিৰ্বাচনী প্ৰচাৰসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছিল আৰু বিভিন্ন যিসকল এবাৰ তৃতীয় পৰ্যায়ৰ লোকসভা সমষ্টি যিকেইটা আছে অসমৰ এবাৰ গুৱাহাটী বৰপেটা কোকৰাঝাৰ ধুবুৰী সেই এই 4টা মুঠ এই 4টা লোকসভা সমষ্টিৰ এবাৰ জোৰদাৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ইতিমধ্যে পূৰ্বতে বিষয় সন্দৰ্ভত মত পোষণ কৰা দেখিবলৈ পোৱা গৈছিল বিভিন্নজনে আৰু আজি 12খন ৰাজ্যৰ মুঠ 94টা সমষ্টিৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে পুৱা 7 বজাৰ লগে লগে ইতিমধ্যে ভোটদান প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে আৰু অসমৰ মুঠ 4টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে এই ভোট গ্ৰহণ প্ৰক্ৰিয়া গুৱাহাটী বৰপেটা কোকৰাঝাৰ ধুবুৰীত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু আজি অসমৰ অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে এতিয়া সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছে বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টি এবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে যি ধুবুৰী লোকসভা সমষ্টি আছে বৰপেটা লোকসভা সমষ্টি আছে কোকৰাঝাৰ লোকসভা সমষ্টি আছে সেই 4টা লোকসভা সমষ্টি বৰ্তমান সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কিন্তু সকলোতকৈ ওপৰত এবাৰ গুৱাহাটী লোকসভা সমষ্টি আছে যিহেতু গুৱাহাটী লোকসভা সমষ্টি এবাৰ দুগৰাকীকৈ মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছৰ পৰা কৰিছে মীৰা বৰঠাকুৰ আৰু বিজেপিৰ পৰা কৰিছে বিজুলী কলিতা মেধি আৰু এতিয়া লক্ষণীয় হ'ব যে আচলতে গুৱাহাটী লোকসভা সমষ্টিত কোনে সেই হাঁহি মাৰিব কোনগৰাকী নাৰী শক্তিয়ে এবাৰ গুৱাহাটী লোকসভা সমষ্টিত সেই হাঁহি মাৰিব তাক লৈ এতিয়া বিভিন্নজনৰ মনত প্ৰশ্ন উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজি পুৱা 7 বজাৰ পৰা ইতিমধ্যে ভোটদান প্ৰক্ৰিয়াসমূহ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটীত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে বৰ্তমান সময়ত 20,36,846 গৰাকী গুৱাহাটী লোকসভা সমষ্টি এইকেইটা হৈছে ভোটাৰৰ সংখ্যা আৰু মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে গুৱাহাটী লোকসভা সমষ্টিত 2,179টা আৰু ইয়াৰ লগতে বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে 19,64,847 গৰাকী ভোটাৰৰ সংখ্যা হৈছে বৰপেটা লোকসভা সমষ্টিৰ আৰু মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 2,451টা ভোট কেন্দ্ৰ এবাৰ স্থাপিত হৈছে বৰপেটা লোকসভা সমষ্টিত আৰু ইয়াৰ লগতে ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 26,60,827 গৰাকী আৰু মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 324টা আৰু ইয়াৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে 14,84,571 গৰাকী আৰু মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 324টা মুঠতে বৰপেটা লোকসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টিৰ যি ভোট গ্ৰহণ কেন্দ্ৰৰ যি সংখ্যা আছে সেই ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা প্ৰায় একেই বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু ইয়াৰ লগতে গুৱাহাটীত লোকসভা সমষ্টি এবাৰ মহিলা ভোটাৰৰ সংখ্যা হৈছে 10,35,588 গৰাকী আৰু লগতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 58 গৰাকী আৰু ইয়াৰ লগতে বৰপেটা লোকসভা সমষ্টিৰ মহিলা ভোটাৰৰ সংখ্যা হৈছে 97,000 ক্ষমা কৰিব 9,710 আৰু 27 গৰাকী আৰু তৃতীয় লিংগৰ সংখ্যা হৈছে 21 গৰাকী আৰু এনেদৰে এতিয়া তৃতীয় পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন আছে সেই তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ থকা দেখিবলৈ পোৱা গৈছে পুৱা 7 বজাৰ পৰা ইতিমধ্যে ভোটদান প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈছে আৰু পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ভোটদান প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব আৰু কতো যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী সকলো লোকসভা সমষ্টিত বৰ্তমান সময়ত গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে গুৱাহাটী লোকসভা সমষ্টি বৰ্তমান আমি জনাইছো যে আকৰ্ষণ
প্ৰচাৰখনৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে বৰপেটা গুৱাহাটী লোকসভা সমষ্টিত, যিহেতু গুৱাহাটী লোকসভা সমষ্টিত এবাৰ দুগৰাকীকৈ মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এতিয়া লক্ষণীয় হ'ব যে এই 4টা লোকসভা সমষ্টিত আচলতে কোনে শেষ পৰ্যায়ত সেই হাঁহি মাৰিব, তাক লৈ এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে।